এইটো ধৰক না আমাৰ 10-15 বছৰমান হ'ল। তেনেকুৱা ব্যৱসায়টো আমি কৰি আছো। এতিয়া পৰম্পৰা বস্তুটো আমাৰ এতিয়া গৰু মাননি চবকে আমি কৰি আছো মিলি জুলি পেলাই বিহু বা আমাৰ ঈদ তেনেকুৱা আমি চবেই মিলি জুলি পেলাই কৰি আছো। এতিয়া 10-15 বছৰমান হ'ল। আমি পৰম্পৰা বস্তুটো আমি চবেই একেলগতে কৰি আছো। গৰু বিহু বুলি কিমান প্ৰগ্ৰামকে বনাইছে? পকা আমাৰ ধৰক নাই 5, 10, 15 যিমান যি পাৰে আৰু চবেই মিলি কৰে আৰু এইটো। এই পঘা কলে কলে যায়? এইটো ধৰক না আপোনাৰ বহুত দূৰণিৰ পৰা যায় বজাৰত। এতিয়াতো আপোনাৰ কামপুৰ, বেবেজীয়া, ৰহা, ফুলগুৰি, চামগুৰি বা আপোনাক জখলাবন্ধা, তেজপুৰ বহুত জেগাত যায় এইবিলাক। এডাল পঘাৰ দাম কিমানকে ৰাখে এডাল আপোনাক ধৰক না খুচুৰা আপোনাক কেতিয়াবা 15 টকা, 20 টকা তেনেকুৱা হৈ যায়। বা যেতিয়াবা অলপ দাম কমি যায়, বেছি ওলাই যায় তেতিয়া মানে আপোনাক 25 টকা, 20 টকা তেনেকুৱা যোৰা হয়। দুডালৰ দাম এনেকুৱা হয়গৈ। যিমান পঘা বনাইছে অ সিমান পঘা আপোনাৰ বিক্ৰী হ'ব নে? বিক্ৰী হৈ যায় আৰু কেতিয়াবা মানে একদম মানে চৰ্ট পৰি যায় আৰু যোৱাবেলি মানে একদম নাইকিয়াই হৈ গৈছে। নাই মানুহৰ নোপোৱা হ'লগে তেনেকুৱা হ'ল। পঘা যে বনাই তাত পঘাৰ লগত আৰু কি দিয়ে? এতিয়া মানে আমাৰ যিটো মানে পৰম্পৰা বস্তুটো মানে দিব লাগে আপোনাৰ গৰু মানে যিবোৰ তৰা এটা আছে নহয়, তৰাটোক দিব লাগে আৰু পৰাগত তৰা গছটো তাত দিব লাগে। তাক দিব লাগে। এডাল দুডাল দিবই লাগে আৰু নিয়মটো মানে যিটো নিয়ম সেই নিয়মটো দিব লাগে আৰু এইটো ধৰক না আমাৰ 10-15 বছৰমান হ'ল। তেনেকুৱা ব্যৱসায়টো আমি কৰি আছো। এতিয়া পৰম্পৰা বস্তুটো আমাৰ এতিয়া গৰু মাননি চবকে আমি কৰি আছো মিলি জুলি পেলাই বিহু বা আমাৰ ঈদ তেনেকুৱা আমি চবেই মিলি জুলি পেলাই কৰি আছো। এতিয়া 10-15 বছৰমান হ'ল। আমি পৰম্পৰা বস্তুটো আমি চবেই একেলগতে কৰি আছো। গৰু বিহু বুলি কিমান পঘা বনাইছে? পঘা আমাৰ ধৰক নাই 5, 10, 15 যিমান যি পাৰে আৰু চবেই মিলি কৰে আৰু এইটো। এই পঘা কলে কলে যায়? এইটো ধৰক না আপোনাৰ বহুত দূৰণিৰ পৰা যায় বজাৰত। এতিয়াতো আপোনাৰ কামপুৰ, বেবেজীয়া, ৰহা, ফুলগুৰি, চামগুৰি বা আপোনাক জখলাবন্ধা, তেজপুৰ বহুত জেগাত যায় এইবিলাক। এডাল পঘাৰ দাম কিমানকে ৰাখে আপুনি? এডাল আপোনাক ধৰক না খুচুৰা আপোনাক কেতিয়াবা 15 টকা, 20 টকা তেনেকুৱা হৈ যায়। বা যেতিয়াবা অলপ দাম কমি যায়, বেছি ওলাই যায় তেতিয়া মানে আপোনাক 25 টকা, 20 টকা তেনেকুৱা যোৰা হয়। দুডালৰ দাম এনেকুৱা হয়গৈ। যিমান পঘা বনাইছে সিমান পঘা আপোনাৰ বিক্ৰী হ'ব নে? বিক্ৰী হৈ যায় আৰু কেতিয়াবা মানে একদম মানে চৰ্ট পৰি যায় আৰু যোৱাবেলি মানে একদম নাইকিয়াই হৈ গৈছে। নাই মানুহৰ নোপোৱা হ'লগে তেনেকুৱা হ'ল। পঘা যে বনাই তাত পঘাৰ লগত আৰু কি দিয়ে? এতিয়া মানে আমাৰ যিটো মানে পৰম্পৰা বস্তুটো মানে দিব লাগে আপোনাৰ গৰু মানে যিবোৰ তৰা এটা আছে নহয়, তৰাটোক দিব লাগে আৰু পৰাগত তৰা গছটো তাত দিব লাগে। তাক দিব লাগে। এডাল দুডাল দিবই লাগে আৰু নিয়মটো মানে যিটো নিয়ম সেই নিয়মটো দিব লাগে আৰু